ডিয়াৰ ফ্ৰেণ্ডছ, সকলোৱে ভাল আছেনে? আশা কৰোঁ সকলোৱে ভাল আছে। আজিৰ এই ভিডিঅ'টিত আপোনালোকলৈ লৈ আহোঁ প্ৰেজেণ্ট টেন্সৰ ফ'ৰ্থ পাৰ্ট, দ্য প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। চ' ডিয়াৰ ফ্ৰেণ্ডছ, কোনেও স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ অনুৰোধ থাকিল। চ' ব'লক এতিয়া আমি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। দ্য প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য বনোৱাৰ গঠনটো হ'ল প্ৰথমতে ছাবজেক্ট প্লাছ হেল্পিং ভাৰ্ব হেভ বিন অৰ হেজ বিন, অৰ্থাৎ ছাবজেক্ট অনুযায়ী হেভ বিন নতুবা হেজ বিন বহুৱাব লাগিব, প্লাছ বি অন অৰ্থাৎ ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম প্লাছ আইএনজি প্লাছ অবজেক্ট। চ' ডিয়াৰ ফ্ৰেণ্ডছ, এইটোৱেই হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য বনোৱাৰ ফৰ্মুলা। ডিয়াৰ ফ্ৰেণ্ডছ, এইবোৰ আপোনালোকলৈ মই ৰিমাইণ্ডাৰ হিচাপে দি থাকোঁ যাতে ভিন ভিন উদাহৰণৰ সৈতে পৰিচয় হ'ব পাৰে। চ' ব'লক এতিয়া আমি উদাহৰণৰ সৈতে শিকি লওঁ। I read in this school since 2020. এতিয়া চাই লওক এই বাক্যটি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ গঠন মতে কাৰেকশ্যন কৰোঁ। I have been reading in this school since 2020. ব'লক এতিয়া আন এটি এক্সাম্পল চাই লওঁ। He do the work for 2 hours. এতিয়া ফৰ্মুলা মতে আমি কাৰেকশ্যন কৰিম। চাই লওক, He has been doing the work for 2 hours. এতিয়া আহক আমি জানি লওঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স মানেনো কি। অতীতৰ পৰা কোনো কাম বা ঘটনা আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজালে তেতিয়া তাক প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বুলি কোৱা হয়। আহকচোন এক্সাম্পলৰ সৈতে পৰিচয় হওঁ। My father suffer from blood pressure since 2015. এই বাক্যটিৰ কাৰেক্ট টেন্স হ'ব My father has been suffering from blood pressure since 2015. আমি প্ৰথমতে বাক্যটিৰ অৰ্থ উলিয়াব লাগিব যে এই বাক্যটিয়ে অতীতৰ পৰা বৰ্তমানলৈকে কামটো চলি থকা বুজাইছে নেকি। আহকচোন আন এটা এক্সাম্পল চাই লওঁ। It rain since morning. অৰ্থাৎ এই বাক্যটিয়ে স্পষ্ট কৰিছে যে ৰাতিপুৱাৰ পৰা বৰষুণ দিয়েই আছে। চ' কাৰেকশ্যন হ'ব It has been raining since morning. চ' ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকে মোৰ এই ভিডিঅ'ৰ পৰা কিবা জ্ঞান পালেনে জনাবচোন। এতিয়া আহক মষ্ট ইম্পৰ্টেণ্ট দুটি ৱাৰ্ডছৰ বিষয়ে আমি শিকি লওঁ। যিবোৰ ৱাৰ্ডছ বা শব্দ বাক্যটিত থাকিলে আমি সকলোৱে পৰিচিত হ'ম যে এইটোৱেই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। চ' ভালকৈ চাই লওক, চেণ্টেন্সৰ মাজত চিন্স বা ফৰ থাকিলে আমি তেতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মুলা মতে বাক্য সজাব লাগিব। গম পালেনে আপোনালোকে? বাক্যটিত যেতিয়া চিন্স নতুবা ফৰ থাকে
চিন্স বা ফৰ থাকিলেই আমি তেতিয়া কি কৰিম, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ গঠন মতে আমি কাৰেকশ্যন কৰিম। চাবলক এতিয়া আমি এনেকুৱা শব্দৰে বাক্যবোৰ আলোচনা কৰোঁ। ফৰ এক্সাম্পল, she sing a song for an hour. লক্ষ্য কৰিছেনে আপোনালোকে? এই বাক্যটিত ফৰ নামৰ এটি ৱাৰ্ড আছে আৰু এই ৱাৰ্ডে আমাক পৰিচয় কৰিছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বুলি। চ' এতিয়া আমি সহজতে ফৰ্মুলাটো ব্যৱহাৰ কৰি কাৰেকশ্যন কৰিম। ইয়াৰ কাৰেক্ট টেন্স হ'ব, she has been singing a song for an hour. আহক আন এটি উদাহৰণ চাই লওঁ। I live in this house since 2019. এই বাক্যটিত since এই ৱাৰ্ডটো দেখা পাইছে নহয়, আৰু আমি সহজতে কি কৰিম এতিয়া, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ গঠন মতে সজাম। কাৰেক্ট টেন্স হ'ব ইয়াৰ, I have been living in this house since 2019. আহকচোন প্ৰিয় বন্ধু বান্ধৱী, আন এটি উদাহৰণ চাই লওঁ। We know each other for 10 years. ডিয়াৰ ফ্ৰেণ্ডছ, এই টেন্সটো আপোনালোকলৈ উপহাৰ হিচাপে দি দিলোঁ, আৰু ইয়াৰ কাৰেক্ট টেন্স কি হ'ব কমেণ্টত জনাবচোন। চ' আজিৰ কাৰণে ইয়ালৈ সমাপ্ত। থেংক ইউ।